লাগিব না হ্যাঁ তুমি আহিব লাগিব শব্দৰ পৰা বুঝা আমাৰ দাদা বাইদেউবিলাকে আৰ্ট কৰি বেৰত আঁৰি থৈছে চোৱা চোৱা এয়া লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ সৌজন্য মানে এয়া চাৰুকলা মানে কলা বিদ্যালয় ইয়াতে আৰ্ট এডুকেশ্যন শিকায় মানে পোষ্টাৰ বেনাৰ মানে আৰ্ট ইয়াতে শিকায় প্ৰজেক্টও শিকায় ইয়াতে যিহেতু মানে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ইয়াতে আমাৰ লোটাছৰ আণ্ডাৰতে আছে ইয়াতে বিভিন্ন ধৰণৰ প্ৰজেক্ট মডেল ছায়েন্সৰ বহুত কথা ইয়াতে শিকায় ইয়াৰ পৰা বহুত শিশু ছাইণ্টিষ্ট মানে আৱিষ্কাৰ হৈছে আৰু আৱিষ্কাৰ হৈ আছে আপোনালোকে আহিব আৰু বাবু আহিব এয়া ফ্ৰেণ্ড চাওক এয়া লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ চাৰুকলা বিদ্যালয়ৰ এয়া ফাৰ্ষ্ট ফ্ল'ৰ এয়া ৰুম ইয়াতে আমাৰ ছাৰ বাইদেৱে আমাৰ শিকাব আৰ্ট শিকাব আপোনালোকে আহিব ফ্ৰেণ্ডছ এইটো হ'ল চাৰুকলা মানে বিদ্যালয়ৰ ফাৰ্ষ্ট ফ্ল'ৰ ৰুম ফ্ৰেণ্ড চাওক এইখন বৰ্ডতে ছাৰ বাইদেউ শিকাব বাবু বাবু এইখন বৰ্ডতে ছাৰ বাইদেউ শিকাব তুমি শিকিবা হা বাবু চোৱা চোৱা বাবু নেশ্যনেল ফ্লেগ আঁকিছা নেকি এইটো 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 হোৱাট ইজ দিছ হোৱাট ইজ দিছ হোৱাট ইজ দিছ বাবুৱে আজি প্ৰথম দিনাই আহি আৰু বৰ্ডত মানে নাজানিলেও কিছুমান আৰ্ট কৰিছে আৰু আজিৰ পৰা বাবু নিয়মিত ষ্টুডেণ্ট হ'ব আহিব আপোনালোকে লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ দ্বাৰা পৰিচালিত চাৰুকলা যিখন মানে আৰ্ট এডুকেশ্যন স্কুল আছে অৰ্থাৎ আৰ্টৰ স্কুল আছে ইয়াতে শনিবাৰ দিন 2টাৰ পিছত আৰম্ভ হয় আৰু ৰবিবাৰ দিন 10টাৰ পিছত আৰম্ভ হয় বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ইয়াতে বিভিন্ন ধৰণৰ মানে আৰ্ট কৰিছে আৰু বেৰত আঁৰি থৈছে বাবুৱে মানে বৰ্ডত আঁকি আছে ছাত্ৰ ছাত্ৰীবিলাক আহি ইয়াতে বহে যিহেতু এই আৰ্ট অৰ্থাৎ কলা সকলো ছাবজেক্টৰ এটা অবিচ্ছেদ্য অংগ আপোনালোকে ল'ৰাটোক বা ছোৱালীটোক আৰ্টটো শিকাব লাগিব পাৰিলে ঘৰত শিকাব আৰু যদি আপোনালোকে নোৱাৰে স্কুলৰ মাধ্যমৰ দ্বাৰা যদি শিকায় তেতিয়াহ'লে লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ চাৰুকলা যিখন আৰ্ট বিদ্যালয় আছে আপোনালোকে আনিব এডমিট কৰাব আৰু কম মানে খৰচতে ইয়াতে আপোনালোকে পঢ়িব পাৰিব আৰু বাবুক আনিছোঁ বাবু তুমি আহিব লাগিব তুমি সদায় শনিবাৰে 2টাৰ পিছত আহিব লাগিব ৰবিবাৰে 10টাৰ পিছত আহিব লাগিব ছাৰ বাইদেউৰ লগত তুমি আৰ্ট শিকিব লাগিব বাবু আৰ্ট শিকিব লাগিব শিকিবানে অঁ আৰু ড্ৰয়িং শিকিব লাগিব পোষ্টাৰ বেনাৰ শিকিব লাগিব প্ৰজেক্ট শিকিব লাগিব তেতিয়াই তুমি ছায়েন্স পঢ়িব পাৰিবানে আহিব লাগিব তুমি সদায় আহিবা দেই আৰু বেলেগ ছাত্ৰ ছাত্ৰীও ইয়াতে আছে আমাৰ বাবুৱে লগ নাপালে এইবিলাক আৰ্ট কৰিছে বিভিন্ন ধৰণৰ আমাৰ লোটাছৰ যিটো বিল্ডিং আছে তাৰে মানে ফাৰ্ষ্ট ফ্ল'ৰত এই চাৰুকলা বিদ্যালয়ৰ ৰুমটো আছে আপোনালোকে ইয়াতে আনিব এডমিট কৰাব তেতিয়াহ'লে অন্য ছাবজেক্টৰ প্ৰতিও মানে ইণ্টাৰেষ্ট হ'ব যিহেতু সকলো ছাবজেক্টত আৰ্টটো মেইন এটা বিষয়বস্তু হৈ পৰিছে আৰু আৰ্টে বুদ্ধিমত্তা মানে কাৰুকৌশল শিকায় বা বিভিন্ন টেকনিকেল বস্তু আৰ্টে ছাত্ৰ ছাত্ৰীক মানে শিকৰ এটা মাধ্যম গঢ়ি তোলে সেইকাৰণে আপোনালোকে আনিব আৰু আৰ্টটো আপোনালোকে এই লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ সৌজন্যত মানে চাৰুকলা বিদ্যালয়ত মানে আপোনালোকে শিকাবলৈ লৈ আহিব মোৰ আহ্বান থাকিল আৰু বাবুকো আনিম
অহা সপ্তাহৰ পৰা আপোনালোকে আহিব বাবু আহিবা দেই ঠিকে আছে তুমি আহিবা আৰ্ট শিকিবা তুমি সাইণ্টিষ্ট হ'ব লাগিব প্ৰজেক্ট বনাব লাগিব পোষ্টাৰ কৰিব লাগিব হয় বাবু হা শ্লোগানবিলাক লিখিব লাগিব বাবু আহিব লাগিব দেই তুমি আহিব লাগিব আৰ্ট শিকিব লাগিব যিহেতু ছায়েন্সত মানে ছায়েন্সৰ প্ৰতিজন ষ্টুডেণ্টে আৰ্টিষ্ট কাৰণ আৰ্ট তেওঁলোকক লাগিবই তেওঁলোকৰ প্ৰজেক্ট আছে তাতো আৰ্ট লাগিব ছায়েন্স বুলি কোৱা নাই আজিকালি প্ৰতিখন ছাবজেক্টতে মানে আৰ্ট এডুকেশ্যনটো এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে শিক্ষাৰ এটা বহুত ডাঙৰ অংগ হৈ পৰিছে সেইকাৰণে আৰ্টটো শিকিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীক মানে ঘৰত শিকাব পাৰিলে ভাল তথাপিও স্কুলৰ মাধ্যমেদি শিকালি অলপ লগৰ লগত আগবাঢ়ি যায় আপোনালোকে আনিব আৰু আমাৰ বাবু মানে আহিব সপ্তাহৰ পৰাই বাবুৰ লগ নাপালে বাইদেউ বা ছাৰক লগ নাপালে বা ছাত্ৰ ছাত্ৰীকো লগ নাপালে তথাপি মই যিহেতু আহিছোঁ আপোনালোকক মই ভিডিঅ'ৰ যোগেদি আহ্বান জনাইছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক আনি ইয়াতে আমাৰ লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ মানে চাৰুকলা বিদ্যালয়ত আৰ্ট শিকাব আৰু সপ্তাহত 2 দিন শনিবাৰে মানে 2টাৰ পিছত আৰু ৰবিবাৰে ঠিক 10টাৰ পিছত আৰম্ভ হয় আপোনালোকে এডমিট কৰাব কম পইচাত মানে কম খৰচত আৰ্ট শিকি যাব আৰু তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ বাঢ়িব মানে শিক্ষাৰ যিটো শিক্ষা পদ্ধতি লিখা পদ্ধতি এই মানে আৰ্ট এডুকেশ্যনৰ দ্বাৰাই শিকে ছাত্ৰ ছাত্ৰীয়ে সেইকাৰণে মনত ৰাখিব যে আৰ্ট ড্ৰয়িং পোষ্টাৰ এইবিলাক কৰিব জানিব লাগিব আজিকালিৰ শিক্ষাৰ বহুত ডাঙৰ এটা অংগ হৈ পৰিছে প্ৰজেক্ট বনাব পাৰিব লাগিব সেয়া মোৰ আহ্বান থাকিল যে আপোনালোকৰ ল'ৰা ছোৱালীক এই লোটাছ প্ৰগ্ৰেভ চেণ্টাৰৰ চাৰুকলা মানে আৰ্ট স্কুলখনত এডমিট কৰাব আমাৰ বাবুও অলৰেডি আহিব ধন্যবাদ ফ্ৰেণ্ডছ ধন্যবাদ দিয়া